সকলোৰে বেয়া লাগিব। প্ৰথমে যদি আপুনি চাব মোৰ শিশুটো কিয় এনেকুৱা হৈছে, আপুনি দেখিব যে তাৰ লগৰ এটা শিশু ইমান ধুনীয়াকৈ আছে। তোমাৰ এটা বয়স হৈ আহি আছে, বয়স হ'লে কাৰোবাক ভাল লাগে বা তেনেকুৱা নহয়, গতিকে কি লাজ কৰিছা কিয়? নাই, সেইটো মানে সেইটো ক্ষেত্ৰত মানে মই এইটোও জানিব বিচাৰিছোঁ, মানে লাজ কৰিছে তাই। একো নাই, মোৰ জানিব মন গৈছে। মানে কোনোবাই যদি ধৰি লওক কেতিয়াবা তোমাৰ যিটো প্ৰব্লেম আছে, কেতিয়াবা হয়তো কিছুমানে ইগন'ৰো কৰিব পাৰে, বা একচেপ্টেঞ্চটো কেনেকুৱা ধৰণৰ হ'ব তোমাৰ ফালৰ পৰা, কেতিয়াবা তুমি ফ্ৰাষ্ট্ৰেশ্যনত যোৱা নেকি এইটো লৈ পেলাই, তেনেকুৱা ধৰণৰ জানিব বিচাৰিছোঁ। মানে চাওক, এইটো শুনিবলৈ বেয়া লাগিব পাৰে, মানুহ যেতিয়া মানুহ হয় নহয়, মানুহৰ ডিপ্ৰেশ্যন থাকিবই। আপুনি নৰ্মেল মানুহ হ'লেও আপোনাৰ এনেকুৱা এটা দিন আহিব যে আপোনাৰ উঠি যাবলৈ মন নাযাব। কাৰণ কেতিয়াবা এইটো কৈছে নি তোমাক, ক'তাত পাইছা তুমি? সেইটো অলপ থাকে ন মানুহৰ মনত। হয়, বেয়া লাগিছে, কিছুমান কথাত বহুত ক্ষেত্ৰত বেয়া লাগে, কিন্তু কেনেকুৱা কথাত? নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া, আৰু আজি আমাৰ লগত আছে অৰ্চিতা। নামটো ঠিকেই কৈছোঁনে? ঠিকে কৈছে। চেৰিবাল পালচি, আপোনালোকে চাগে এই নামটো আগতে শুনিছে। মই দুজনমানৰ লগত এটা পডকাষ্ট কৰিছিলোঁ। এইটো এটা কেনেকুৱা প্ৰব্লেম হোৱা মই ইমান ডিটেইলছত নাজানো, তোমাৰ পৰা জানিম। আৰু তেওঁৰ আছে চেৰিবাল পালচি যিটো প্ৰব্লেম, আৰু তেওঁ সেই বাধাখিনি নেওচি কিন্তু বৰ্তমান MBBSৰ ষ্টুডেণ্ট হয়, আৰু দেখাত বা কথা পতাত একদম গমেই নাপায়, খুব বেছি মেচিয়ৰ্ড আৰু খুব বেছি টেলেণ্টেড হয়। চ' কেনেকুৱা প্ৰব্লেম ফেচ কৰিছিলে জন্মৰ পৰা, আৰু ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ পাইছিল, আৰু বিশেষকৈ সজাগতাৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ, যাতে আমাৰ যিমানখিনি অডিয়েঞ্চ আছে তাৰ ভিতৰত বহুতো এনেকুৱা প্ৰব্লেম থাকিব পাৰে। কিছুমানে ইগন'ৰ কৰে, কিছুমানে লাজতে নকয়, বা কিছুমানে লুকুৱাই ৰাখিব বিচাৰে, হয়তো তুমি জানা এইটো কথা। গতিকে আমি সেইখিনি কথা আজি খোলাকৈ পাতিম। চ' তোমাক ৱেলকাম জনাইছোঁ। ধন্যবাদ। মোৰ নাম অৰ্চিতা, আৰু মই বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ ৪ৰ্থ বৰ্ষ, যিটো আমি কওঁ MBBSৰ ছাত্ৰী। আৰু যেনেদৰে বাই ক'লে, মোৰ চেৰিবেল পালচি বুলি এটা, আমি যিটো কনজেনাইটেল বুলি কওঁ, সেইটো সৰুৰে পৰা এটা শিশুৰ থাকিব পাৰে। মোৰো আছে। মোৰ ইমান বেছি বুলি আপুনি ক'ব নোৱাৰে, যিহেতু মই ইমানখিনি কৰিব পাৰিছোঁ। কিন্তু এনেকুৱা নহয় যে মোৰ যিমান কম আছে সকলো শিশুৰে সিমানেই কম থাকিব, যিহেতু চেৰিব্ৰেল মানে কি, আমাৰ যিটো মগজুৰ ওপৰত কিবা এটা প্ৰভাৱ পৰিলে এইটো হ'ব পাৰে। আৰু যিমান প্ৰভাৱ আপোনাৰ শিশুটোৰ মগজুৰ ওপৰত পৰিব, সিমানেই মানে বেছি বা কম হ'ব পাৰে। এতিয়া আমি এইটো লোকোমোটাৰ বুলি কওঁ, যিটো আমাৰ খোজ কঢ়া ওপৰত যিটো মোৰ প্ৰভাৱ পেলাইছে। এটা আপোনাৰ স্পীচত যিটো আমি কথা কোৱা, সেইটোৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আৰু গ্ৰথৰ ক্ষেত্ৰত হ'ব পাৰে ন? গ্ৰথটোতো প্ৰভাৱ পেলায়, কাৰণ আমাৰ চেৰিবেল পালচি থকা যিবোৰ শিশুসকলৰ যিটো আমি ডেভেলপমেণ্টেল মাইলষ্ট'ন বা যিখিনি মানে বিকাশ হ'ব লাগে, বিকাশখিনি সময়মতে নহয়, দেৰিকৈ হ'ব বা নহ'বও পাৰে। মানে যদি আপোনাৰ বহুত বেছি থাকে, খোজ নাকাঢ়িব পাৰে, বা খোৱা বোৱাত অসুবিধা হ'ব পাৰে। সাধাৰণ শিশুতকৈতো সদায় মানে দেৰিকৈ হ'বই, মানে যদি আপোনাৰ থাকে এইটো চেৰিবেল পালচি। তো মানে সেইটোতো থাকিবই। আৰু কিছুমান থাকিব পাৰে, কিছুমানৰ হয়তো পঢ়া শুনাত দিগদাৰী হ'ব পাৰে, কিছুমানৰ হ'ব পাৰে যে আপোনাৰ কথা ক'ব নোৱাৰে, কিছুমানে হাতেৰে ধৰিব নোৱাৰিব পাৰে। তো সেইটো মানে শিশুটোৰ ওপৰত হেৰি কৰি পেলাই বেলেগ বেলেগ হ'ব পাৰে। যিহেতু এইটো আমি আমব্ৰেলা টাৰ্ম বুলি কওঁ। আমব্ৰেলা মানে ছাতি, মানে ছাতিৰ তলত আপোনাৰ বহুত বস্তু আহিব পাৰে। সেনেকৈ চেৰিবেল পালচিৰ তলতো বহুত এনেকুৱা মানে আহিব পাৰে, কণ্ডিশ্যন হ'ব পাৰে। মই তোমাক এটা কথা সুধিব বিচাৰোঁ, মানে চেৰিবেল পালচি এটা ৰোগ বুলি ক'বা নে আচলতে কি বুলি ক'বা? অকণমান ভালকৈ বুজাই দিয়া না, চিম্পলকৈ। এইটো ৰোগ নহয়। ৰোগ মানে কি, আপোনাৰ ডায়েৰিয়া এটা ৰোগ, এইটো ৰোগ নহয়। এইটো যেতিয়া আপোনাৰ হ'ব, এইটো ৰোগটো আপোনাৰ কোনো কাৰণ এনেকৈ নাথাকে, বা মাতৃগৰাকীৰ কিবা কাৰণ থাকিব পাৰে গৰ্ভাৱস্থাৰ সময়ত, সেইটো কিন্তু এনেকুৱা নহয় যে আপুনি জানি বুজি কৰিছে বা আপোনাৰ ইনফেকশ্যন হৈছে, এনেকুৱা নহয়। যেতিয়া আপোনাৰ এইটো হোৱাৰ পাছত এইটো ৰোগ নহয়, এইটো মানে আপোনাৰ বহুতো চিমটমছ বুলি আমি যিটো কওঁ, সেই চিমটমছখিনি, বা আৰু এনেকুৱা যে এইটো এবাৰ হ'লে যিমানটো মানে পৰ্যায়ত হৈছে সিমানটো পৰ্যায়তে থাকিব, ভাল হ'ব পাৰে, কিন্তু ইয়াতকৈ বেয়ালৈ যাব নোৱাৰে। আচ্ছা, মানে বাঢ়ি নাযায় বস্তুটো? বাঢ়ি নাযায়। কিন্তু 100% ভালো নহয়? ভাল নহয়, এইটো আপোনাৰ থাকিবই কিবা ক'ৰবাত নহয় ক'ৰবাত। যদি আপুনি দেখি নাপায়, কিন্তু মানে শিশুটোৱে নিজে হ'লেও কিবা এটা মানে জানিব আৰু যে কিবা এটা আছে, সেইটো আপুনি দেখি নাপাবও পাৰে, কিন্তু মানে থাকিব। আৰু সেইটো মানে শুনিবলৈ বেয়া লাগে, কিন্তু উপায় নাই। মানে আপুনি তেনেকৈ মানে চিকিৎসাটো আমাৰ কৰা হয়। মই তোমাৰ পৰা এটা কথা, এইখিনি কথা বাৰু গম পালোঁ, মানে আৰু ডিটেইলছত আমি পাতিম।
কিন্তু তোমাৰ সেই জন্মৰ পাছৰে পৰা কেনেকুৱা কি প্ৰব্লেম পাইছিলা তুমি বাৰু একদম জন্মৰ পাছত একদম গম নাপাবা, তথাপিও মাৰ মুখেৰে হওক বা তোমালোকৰ আইতা ককা মুখেৰে হওক গম পাবা। যেতিয়া পৰা জনা বুজা হৈছা কেনেকুৱা প্ৰব্লেম পাইছিলা, কি হৈছিলে তোমাৰ, মই সেই ষ্ট্ৰাগলখিনি জানিব বিচাৰিছোঁ। মানে আপোনাৰ কি হৈছিলে, মোৰ যিটো প্ৰথম মনত আছে, মোৰ মানে যিটো মগজুৰ বিকাশ মানে কথা কোৱা লিখা পঢ়া সেইটোত মোৰ একো হোৱা নাছিলে। মোৰ মেইনলি হৈছিলে যিটো মানে আপোনাৰ হাত ভৰিৰ যিটো মুভমেণ্ট বুলি আমি কওঁ, তো মোৰ মানে খোজ কঢ়াটো ভালদৰে হোৱা নাছিলে। মানে যেনেদৰে কয় বহি থাকিলে বহিয়ে থাকিছিলোঁ যেতিয়া সৰু আছিলোঁ, আৰু মানে আঁঠু দি খোজ কাঢ়িছিলোঁ। কিন্তু 4 বছৰ লাগিছিলে, 4 বছৰ মানে তেতিয়া আমি অলৰেডি এনেকৈ আছিলোঁ ডক্টৰৰ আণ্ডাৰত। তো মানে এনেকৈ কৈছিলে যে মিউজিক থেৰাপি বুলি যিটো কয়, যে গান বজাই দিব, গান শুনি শুনি হয়তো কোনোবা এদিনা ছোৱালীজনী উঠি দিব পাৰে। তো মই এনেকৈ ফটককৈ উঠি দিছিলোঁ, কিন্তু খোজটো মানে নৰ্মেল যিটো খোজ হয় সেনেকুৱা নাছিলে মানে। আৰু লাহে লাহে আমি সেইটো কাৰণে আপোনাৰ এই কৰিলোঁ, ফিজিঅ'থেৰাপি যিটো কয়, ফিজিঅ'থেৰাপি আমি কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ তেতিয়া 11 বছৰ বয়স হোৱা নাই, 10 বছৰ 10.5 বছৰ বয়সত মানে আমি এটা চাৰ্জাৰী যিটো কয়, সেইটো মানে আপোনাৰ হেমষ্ট্ৰিং ৰিলিজ চাৰ্জাৰী বুলি কয়। সেইটো মানে আমাৰ যিটো পিছফালে হেমষ্ট্ৰিং বুলি 4টা মাচল থাকে, সেই মাচলকেইটা মানে অলপ দীঘল কৰি দিয়ে, যাতে মানে মুভমেণ্টটো অলপ উজু হয়, মানে টানি যাতে নধৰে। সহজ ভাষাত ক'বলৈ গ'লে, মেডিকেল ভাষাতটো আৰু বহুত কিবা কিবি আছে, কিন্তু সেইখিনি মই ক'ব বিচৰা নাই। হয়, নালাগে, বুজি নাপাম। সেইটো মানে সেইখিনি মোৰ কাৰণে। কিন্তু চেৰিব্ৰেল পালচিত মই যিমান জনাত মানে প্ৰথমতে আপোনাৰ অপাৰেশ্যন নকৰে কেতিয়া। প্ৰথমে আপোনাৰ যিখিনি লাগে, স্পীচ থেৰাপি লাগিলে স্পীচ থেৰাপি, চাইক'লজিকেলি লাগিলে চাইক'লজিকেলি, সেইখিনি দিব। প্ৰথমতে আপোনাৰ মানে অপাৰেশ্যন বা চাৰ্জাৰীটো একদম শেষত, মানে যেতিয়া আপুনি মোৰ ক্ষেত্ৰত কৰিছিলে, যিহেতু দেখিছিলে যে মোৰ বাকী বিকাশত বা মগজুৰ হেৰিয়ত কোনো একো হেৰি নাই, সেইকাৰণে তেওঁলোকে চাৰ্জাৰী ভৰিত কৰি দিছিলে। কিন্তু এনেকুৱা নহয় যে আপোনালোকে এনেকৈ ভাবিব নালাগে যে মোৰ চেৰিব্ৰেল পালচি আছে বাচ্ছাটো, তো মোৰ যদি কটা চিঙা কৰি দিয়ে, কিবা কৰি দিয়ে, মোৰ যদি আৰু বেছি বেয়া হৈ যায়। আৰু মই এইটো ক্ষেত্ৰত আৰু এটা কথাও ক'ম যে চবেই নোৱাৰিব পাৰে, কিন্তু আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, আৰু যোনগৰাকী চাৰ্জনে মোৰ চাৰ্জাৰী কৰিছিলে তেওঁ মানে ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট হয়। আৰু তেওঁলোকৰ ইউটিউবে বহুত ভিডিঅ' আজিকালি আহিছে। আমাৰ দিনত সেইবোৰ নাছিলে, কিন্তু আজিকালি আহিছে। সেইকাৰণে মই ক'ম যে আপোনালোকে ফটককৈ কোনোবা এজন ডক্টৰৰ ওচৰত গৈ কিবা এটা ফটককৈ কৰোৱাৰ আগতে অলপমান মানে যোনসকল মানে ডক্টৰ, মই ChatGPTৰ পৰা চোৱাৰ কথাটো কোৱা নাই দেই, ডক্টৰসকলক মানে অলপ কথাখিনি শুনক, বা এনেকৈ যদি আৰু কোনোবা মানে চেৰিব্ৰেল পালচি হোৱা মানুহ আছে জানক, তাৰপাছত আপোনালোকে মানে প্ৰথমেতো পেডিয়াট্ৰিচিয়ান এগৰাকীৰ ওচৰত যাওক। ফটককৈ এনেকৈ কোনোবাই ক'বও পাৰে যে এইটো কৰিলে ভাল হৈ যাব বুলি কৈছে, কিন্তু ফটককৈ নকৰিব, কাৰণ এটা শিশুৰ গোটেই জীৱনৰ কথা আছে। তো আপোনালোকে প্ৰথমে জানি লওক যে শিশুটোৰ কি হৈছে, তাৰপাছত আপোনালোকে মানে ফটককৈ, এতিয়া মই আজি শুনিব পাৰে যে এই ক'লে এই অপাৰেশ্যন কৰি দিলে তাৰপিছত এনেকুৱা ভাল হৈ গ'ল, সেনেকুৱা নহয়। মানে আপোনাৰ শিশুটো যি লাগে সেই হিচাপতহে আপোনাৰ মানে চিকিৎসাটো হ'ব। মানে কণ্ডিশ্যনটো কেনেকুৱা চলি আছে তাৰ ওপৰতহে ট্ৰিটমেণ্টটো হ'ব। কণ্ডিশ্যনটোৰ ওপৰত কৰিহে ট্ৰিটমেণ্টটো হ'ব। মোৰ যেনেকৈ হৈছে আপোনাৰ শিশুটো এনেকুৱা হ'ব সেইটো নহয়। এতিয়া ধৰক চেৰিব্ৰেল পালচি, আগতে মই কৈছোঁ পডকাষ্ট কৰিছোঁ বুলি, তেওঁলোকৰ মাকে এটা কথা কয়, মানে ডাক্তৰৰ ভুলৰ কাৰণে হ'ল, মানে যেতিয়া বাচ্ছাটো জন্ম হোৱা অৱস্থাত এই কিবাটোৰ নাম কি কয় যে টানি দিছে, ব্ৰেইনটো এনেকৈ ধৰি উলিয়াই নানে জানো, অলপ জোৰকৈ মানে হেঁচা পৰিল মানে ব্ৰেইনত, তাৰ কাৰণে সেইটো প্ৰব্লেম হ'ল। বেচিকেলি কেনেকুৱা কাৰণে হয় মানে সেইটো চাওক, হ'ব পাৰে, কিন্তু আপুনি মইতো ইমান ক'ব নোখোজোঁ, কাৰণ মই এতিয়াও ষ্টুডেণ্ট হৈ আছোঁ। কিন্তু মই যিমানখিনি ধৰি লওক গাইনকলজি আৰু হেৰিৰ পৰা জানিছোঁ, মানে চাওক, ডক্তৰ এজনৰ ভুল নাথাকিব পাৰে। আপুনি যেতিয়া কেনেকুৱা এটা লেবাৰ ৰুমত আপোনাৰ অৱস্থা হয়, যেতিয়া শিশু এটা জন্ম হ'বলৈ হয়, আৰু মানে তেতিয়া হয়তো জানি বুজি ডক্তৰে কেতিয়াও আপোনাৰ দুখ পোৱা বুলি সাধাৰণতে ডক্তৰবিলাকক মানে দুখটো দিয়া দেখা যায় দেই, দিয়ে। কিন্তু মানে এনেকুৱা হ'ব পাৰে যে ফটককৈ হয়তো উলিয়াই আনিলে, যিহেতু সেইটো সময়ত জানো আপুনি ভাবিব যে ইয়াৰ চেৰিব্ৰেল পালচি হ'ব পাৰে বুলি। আপোনাৰতো প্ৰথমে এইটো ভাবিব যে শিশুটো বচাই আনিব লাগে কিবাকৈ, আৰু আপুনিতো নুবুজিবও পাৰে আপোনাৰ গৰ্ভাৱস্থাত বা কি হৈছিলে, বা আপোনাৰ গৰ্ভাৱস্থাটো কিবা অসুবিধা হ'লে সেইটো কাৰণেও হ'ব পাৰে, বা আপোনাৰ যিটো প্ৰিটাৰ্ম বেবী বুলি কওঁ যে 7 মাহ 6 মাহত জন্ম হৈ গ'ল, সেইটো কাৰণে হ'ব পাৰে। ডক্তৰে জানি বুজি মানেটো নকৰে, মই যিমান জনাত কৰিব নালাগে, কিন্তু হ'ব পাৰে যে ডেলিভাৰী সময়ত টানি দিলে বা কিবা ফ'ৰচেপ বা এনেকুৱা লাগি পেলাই হৈ গ'ল। কিন্তু মানে এনেকুৱা নহয় যে সেইটো কাৰণে, বা আপোনাৰ যদি জ্বৰ হয় বাচ্ছাটো সৰু হৈ থাকোঁতে, একদম সৰু অৱস্থাত, তেতিয়া হ'ব পাৰে। আৰু যিমান বহুতখিনি কাৰণ আছে, কেতিয়াবা মানে এনেকুৱা হেৰিডিটাৰীও হয়, কিন্তু সেইটো নহয় মানে ইউজুৱেলি হেৰিডিটাৰী, কিন্তু হ'ব পাৰে। বা এনেকৈ আপুনি ফটককৈ
মানে এনেকুৱা ন চেৰিবেল পালচি আপোনাৰ কাৰণটো উলিয়াই অনাটো ইমান উজু নহয় মানে আচ্ছা মানে ইমান ইজি নহয় কোনটো easy কাৰণত নহয়, সেইটো হৈছে মানে এইটো। আপুনি আপোনাৰ গৰ্ভাৱস্থাৰ সময়তো আপুনি কিবা আইৰণ ফলিক এচিড নাখাব পাৰে, কিবা নকৰিব পাৰে, সেইটো কাৰণেও হ'ব পাৰে যে ডক্টৰে ডেলিভাৰী কৰাৰ সময়তে হ'ল, সেনেকুৱাও নহয়, হ'ব পাৰে, পচিবিলিটি ইজ দেয়াৰ। বাট মানে যিমান জানো ডক্টৰে কেতিয়াও চেৰিবেল পালচি কাৰণটোৰ কাৰণে ইমান খুচৰি নাথাকে, বা মোৰ ক্ষেত্ৰত প্ৰিটাৰ্ম হ'ল কাৰণে হ'ল বুলি মানে ভাবি লৈছে, কিন্তু কাৰণটো আপোনাৰ ডাঙৰ কথা নহয়। যদি হ'ল হৈ যোৱাৰ পাছত আপুনি কেনেকৈ শিশুটো ভাল কৰিব পাৰে সেইটো আপুনি বেছি ভাবিব লাগে। ডক্টৰজনক দুখ দিলে জানো এতিয়া ডক্টৰজনে গাইনকলজিষ্টজনে আকৌ আপোনাৰ ঠিক কৰিব পাৰিব? সেইটো কেতিয়াও নোৱাৰে। সেইটোৱে এতিয়া আমাৰ সমাজত এনেকুৱা বহুতো মানুহ আছে মানে কি হয় লাজতে, কিছুমান মাক বাপেক এনেকুৱা আছে অভিভাৱক যে লাজতে ক'ব নিবিচাৰে, হয়তো ছোৱালীজনীক বা ল'ৰাটোক অকণ বেয়া চকুৰে চাব বা বেয়াকৈ ক'ব, গতিকে এইখিনি খোলাকৈ পাতিব লাগে যাতে সমস্যাখিনি সমাধান হয় ন। সেইটোৱে। তুমি কি কোৱা, খিনি ভাব ভালকৈ কোৱাচোন অলপমান। মানে চাওক আপোনাৰ চেৰিবেল পালচি যিটো হয়, বা চেৰিবেল পালচিয়ে নহয়, অটিজম আৰু বহুত কিবা কিবি, এতিয়া আমাৰ মানুহে সৰুকৈ কথাটো ভাবে কাৰণে, কিন্তু এনেকুৱা নহয় যে অকল আপোনাৰ শিশুটোৰে হৈছে। আপুনি যদি ওলাই যায় এখন হস্পিটেললৈ যায় আৰু বহুত শিশুৰ হৈছে, আৰু এনেকুৱা শিশুটোৰ হৈছে বুলি আপুনি দলিয়াই পেলাই দিব সেইটো কথা নহয়। যিহেতু মানৱ হিচাপে জন্ম লৈছে, আপোনালোকে যিমানলৈকে পাৰে, মই কোৱা নাই যে সকলোৱে মোৰ নিচিনা ধৰি লওক এনেকৈ ডক্টৰ হ'ব লাগিব, হ'ব নোৱাৰিব পাৰে, কিন্তু যে বছৰ থাকে যেনেকৈ থাকে আপোনালোকৰ সেইটো দায়িত্ব কৰ্তব্য যে সি মানে হাঁহিটো মুখত লৈ যাতে জীয়াই থাকিব পাৰে, মই যিটো মানে ক'ব বিচাৰোঁ। আৰু তাৰপাছত সেই পঢ়িব পাৰে নোৱাৰে সেইটো কথা নহয়। আপোনাৰতো এনেকুৱাও নহয় যে আপুনি এটা ল'ৰা ছোৱালী লৈয়ে আছে আৰুতো মানে ল'ৰা ছোৱালীটো থাকেই, কিন্তু সেইটো মানে এনেকুৱা নহয় যে আপুনি লাজ কৰিব, কাৰণ শিশুটোৰতো দায়িত্ব নহয় ন যে শিশুটো এনেকৈ জন্ম হ'ল। তাৰপাছত আপোনালোকে যিমানখিনি কৰিব পাৰে আপোনালোকৰ স্বাৰ্থত, মানে যিমানখিনি পাৰে সিমানখিনি আপুনি কৰিব। তাৰপিছত সি মানে যিমান দিন থাকে যাতে সুখত থাকিব পাৰে সেইটোৱে ভাবিব লাগে। আপুনি লাজ কৰিলে মানে কি, শিশুটোৰ গাততো কোনো দোষী নহয় ন যে আপুনি শিশুটোক তাৰ কাৰণে দণ্ডনীয় বুলি ভাবিব। দণ্ডনীয় আপোনাৰ গাত থাকিব পাৰে, আপোনাৰ কিবা কাৰণে হ'ব পাৰে, কিন্তু শিশুটোৰ কাৰণতো একো গাত নাই। আৰু সেইটো মানে মই ভাবোঁ যে ভগৱানৰ ওচৰতো আপুনি দুখী হ'ব যদি আপুনি এনেকৈ শিশু এটা এনেকৈ ৰাখিছে। মানে সেইটো অলপ ডাঙৰকৈ ভাবিবলগীয়া হয়, সকলোৰে বেয়া লাগিব। প্ৰথমে যদি আপুনি চাব মোৰ শিশুটো কিয় এনেকুৱা হৈছে, আপুনি দেখিব যে তাৰ লগৰ এটা শিশু ইমান ধুনীয়াকৈ আছে, কিন্তু সেইটো নহয়, ভগৱানে কিবাকৈ আপোনাৰ শিশুটো এনেকুৱা কৰিছে। বহুত আছে, মানে বহুত আছে, এজন নহয়, কিন্তু সেইটো দেখিবলৈ জানিবলৈ যিহেতু মানে নৰ্মেল ল'ৰা ছোৱালী বেছি আছে, লাগিব পাৰে, কিন্তু এনেকুৱা নহয়। মানে আপুনি যিমানখিনি আপোনাৰ সাধ্যত আছে আপুনি কৰিব লাগে। কেতিয়াবা তুমি ধৰি লোৱা যেতিয়া তুমি গম পাইছা প্ৰব্লেমটোৰ কথা, অকণ তোমাৰ প্ৰব্লেম আছে বুলি জানিছা, তোমাৰ তেতিয়া বেয়া লাগিছিলে নেকি? বা কিছুমানতো মেণ্টেল কণ্ডিশ্যন ইমান ঠিক নাথাকে, গোটেই চব বস্তু ল'ব নোৱাৰে, বা প্ৰথম যেতিয়া গম পায় অবভিয়াছলি অলপ বেয়া লাগিব, বা একো কৰিব নোৱাৰিম, বা বেলেগে কিবা ক'ব, কেনেকুৱা ধৰণৰ থটছ আহিছিল তোমাৰ ফাৰ্ষ্ট মাইণ্ডত? মানে কি এইটো কথাত মানে কি, মই যিহেতু মই সৰুৰ পৰা হৈছে, তো মই সৰুৰ পৰা মানে এনেকেই নিজকে মানে ডাঙৰ হোৱাৰ পৰা মানে এইটো ভাবি লৈছোঁ যে মোৰ এইটো অলপ বেলেগ আছে, কিন্তু মানে মোৰ সেইটো মনত খুব এইটো ইচ্ছা আছিলে, আশা আছিলে যে ময়ো কিবা এটা কৰিম মানে। আৰু মোক যোনেও যি ক'লেও মই নুশুনো, মানে ক'ব পাৰে মোক, এনেকুৱা নহয় যে আজিও মই যেতিয়া হস্পিটেলৰ চিৰিয়েদি আহি থাকোঁ কোনোবাই এনেকৈ কয় আপোনাৰ কিবা হৈছে নেকি, কিন্তু মোৰ এইটো গাতে লাগে, মই হাঁহি মাৰি কৈ দিওঁ যে অলপ দিগদাৰ আছে। কেনেকৈ পজিটিভ ইমান তুমি? মই সেইটো মানে মই নাজানো, মই সৰুৰ পৰা মানে সেইটো মই মোৰ নিজৰ পৰিয়ালৰ কাৰণেও হ'ব পাৰে, যিহেতু পৰিয়ালৰ পৰা আপুনি প্ৰথমে পায়, তো পৰিয়ালৰ পৰা। আৰু মানে সৰুৰ পৰা মই এনেকৈ কিছুমান মানে খুব কিতাপ পঢ়িছিলোঁ, আৰু মানে খুব আমি তেতিয়া দিনত এনেকৈ যিখিনি মিডিয়া আমি পাইছিলোঁ আৰু খুব মানে কিতাপ পঢ়িছিলোঁ, কিবাকিবি পঢ়িছিলোঁ, বা মোক পঢ়িবলৈ দিছিলেও। তো মানে মই তেতিয়া এটা কথা সৰুতেই গম পাইছিলোঁ যে হয় মানুহে কৰিব পাৰে, মানুহে বিচাৰিলে কৰিব পাৰে, মোতকৈ বহুত বেয়া মানে অৱস্থাত থকা মানুহেও কৰিব পাৰে, তো ময়ো কৰিব পাৰিম মানে। আৰু মই সেইটো মানে মই এতিয়া ভাবোঁ যে মোক আপুনি 10টা কথা ক'লেও মই নুশুনো, মোৰ যিটো শুনিব আছে মই সেইটোৱে শুনিম, আৰু মই সেইটো মতে কৰিম। আৰু মই সেইটো মানি লৈছোঁ যে মোৰ কিবা এটা কণ্ডিশ্যন আছে, আজি মোৰ কিবা এটা অসুবিধা হ'ব পাৰে, আৰু মই সেইমতে জীৱনত চলিম। আৰু সেইকাৰণে মই আজি মানে এনেকৈ MBBSৰ নিচিনা ইমান কষ্ট এটা লৈ পেলাইও এইটো কাৰণে মই লৈছোঁ যে যাতে মোৰ পাছৰ জীৱনটো মই ভালদৰে কৰিব পাৰোঁ। কাৰণ মই ভাবি লৈছোঁ যি ক'লোঁ, কাৰণ আপুনি কথাটো ক'বলৈ সহজ কিন্তু কৰিবলৈ বহুত টান। যিহেতু কোৱা মানুহটোৱে কৈ আছে, মই কৰি আছোঁ, মই কৰা মানুহটোৱে কোৱা মানুহটোৰ কথা কিয় মানে মই শুনিম আৰু কিয় মানে গুৰুত্ব দিম। মানে মই সেইটো এনেকৈয়ে ভাবোঁ সৰুৰ পৰা, মানে আজি কথা বুলি নহয়। হয় বেয়া লাগিছে, কিছুমান কথাত বহুত ক্ষেত্ৰত বেয়া লাগে, কিন্তু কেনেকুৱা কথাত?
মানে কেতিয়াবা এনেকুৱা লাগে যে হয় কিছুমান ফটককৈ অসুবিধা আহি যায়, কিন্তু মানে সেয়াই আৰু মোৰ এনেকুৱা হয় যে বেয়া লাগে 10-15 মিনিটৰ কাৰণে বেয়া লাগে, তাৰপিছত আকৌ ঠিক হৈ যায় আগৰ নিচিনা ঠিক হৈ যায়। বা বহুত চিল হয় মানে। আৰু তোমালোকৰ ঘৰৰ পৰিৱেশটো তেনেকুৱা দিছে, মা দেউতাই হওক বা ককা আইতাই হওক, অকণমান কোৱাচোন কেনেধৰণে তোমাক ছাপোৰ্ট কৰিছিলে সৰুৰে পৰা? যেতিয়া প্ৰথম তেতিয়া মানে মই আছিলোঁ আপা নিচা বুলি কওঁ আমি, মানে জেঠাই আৰু জেঠপা আৰু মোৰ এনাই মানে আইতা আৰু মাৰ মাক। যেতিয়া প্ৰথম হৈছিলে তেতিয়া মানে তেওঁলোকে মোক প্ৰথমে পাইছিলে। তো তেতিয়া মানে খুব এনেকুৱা নাছিলে যে অকল মানে ধৰি লওক এক্সাৰচাইজটো কৰাইছে, যেনে ক'লোঁ খুব মানে সৰুতে এনেকৈ বহুৱাই লৈ পেলাই এনেকৈ ছবি আঁকিব দিয়ে বা এনেকৈ পঢ়া শুনাত বাৰু আগৰ পৰাই ভাল আছিলোঁ কাৰণে সেইটো মানে এক্সট্ৰা কিবা এটা আছিলে, কিন্তু সদায় এনেকৈ কিতাপ পঢ়িব দিয়ে। তো সেইখিনি মানে পঢ়ি শুনি পেলাই মানে মই তেতিয়া ভাবি লৈছিলোঁ কি পৃথিৱীখন ডাঙৰ হয়, মানে পৃথিৱীখন আমি যেনেকৈ সৰুকৈ দেখি আছোঁ পৃথিৱীখন সৰু নহয়। তো আৰু তাৰপিছত আৰু মানে যেতিয়া খোজ কাঢ়াত দিগদাৰ হৈছিলে তেতিয়া মানে তেওঁলোকে লৈ মেলি যায়, লাহে লাহে হেৰি চেৰি কৰে। আৰু মানে মোক কেইদিনমান আগতে মোৰ লগৰ মানে ছোৱালীজনী কৈছে যে তোমাক যে সৰুৰ পৰা এনেকৈ এৰি দিলে, সেইকাৰণে মানে তোমাক কাকো নালাগে, তুমি বহুত ইণ্ডিপেণ্ডেণ্ট হয়। আমাৰ মা দেউতাই এতিয়া আমাক ধৰি ৰাখিছিলে কাৰণে আজি আমাৰ দিগদাৰ হৈছে। মানে হোষ্টেলত যে মই থাকোঁ, মই নিজৰখিনি নিজে কৰিব বিচাৰোঁ, মানে মই পাতিব নিবিচাৰোঁ। মানে মই তুমি নৰ্মেল স্কুলতে পঢ়িছিলা? নৰ্মেল স্কুলতে পঢ়িছোঁ। সাধাৰণতে দেখা যায় ন এক্সট্ৰাকৈ বেলেগ স্কুলত পঢ়ুৱাই, তোমালোকৰ মা দেউতাই সেইটো কেতিয়াও বিচৰা নাছিলে? নাই, বিচৰা নাছিলে। আৰু মই মানে যদিও বা প্ৰথম যেতিয়া স্কুললৈ গৈছিলোঁ তেতিয়া অলপ অসুবিধা আছিলে। কেনেকুৱা? মানে খোজ কঢ়াত অলপ অসুবিধা হয়, কিন্তু লাহে লাহে এইটো কমি গ'ল। অপাৰেশ্যনৰ পাছততো বহুত কমিলে। তো সেইকাৰণে মই নৰ্মেলতে গৈছোঁ। আৰু মোৰ বন্ধু বান্ধৱী সকলোৱে মানে কেতিয়াবা ক'লেও কয় যে আমি কেতিয়াও ভবা নাই যে তুমি নৰ্মেল নহয় বা কিবা সেনেকৈ বুলি। মানে তেওঁলোকে ছাপোৰ্ট কৰিছে ফ্ৰেণ্ডছখিনিয়ে? মানে ছাপোৰ্ট মানে গোটেই পৃথিৱীয়েতো আপুনি ছাপোৰ্ট কৰে বুলি ক'ব নোৱাৰে, সেইটো হয়, অলপমানতো থাকিব। কিন্তু মানে যোনখিনি একদম ওচৰৰ বন্ধু বান্ধৱী আছে মানে তেওঁলোকে আজিলৈকে ছাপোৰ্টে কৰিছে। আৰু তেওঁলোকে সেই বস্তুটো কেতিয়াও অনা নাই যে তুমি অলপ কিবা এটা বেলেগ হয় আমাতকৈ। পাৰিলে মানে কিছুমানে সিহঁতৰ নিজতকৈ ওপৰতহে ৰাখিছে, মানে যে ভাল হৈছে, মানে হেৰি কৰিবি, মানে কিছুমান বস্তু মানে মোৰ এনেকুৱা লাগিব পাৰে মই কৰিছোঁ কিনো ডাঙৰ কথা হ'ল, কিন্তু সিহঁতৰ চকুত মানে সেইটো সিহঁতৰ কাৰণে বহুত ডাঙৰ কথা। মানে সেইটো আহি পেলাই মোক কয় মানে যে এইটো বহুত ডাঙৰ কথা, কিন্তু মোৰ ইমান হেৰি নালাগে কাৰণ আগৰ পৰা মোক কৰি আছোঁ যিহেতু, সেইটোৱে। আৰু তুমি আৰু এটা কথা মই ক'ম যে তুমি ককা আইতাৰ লগতে বহুত দিন থাকিছিলা হয়নে, ডাঙৰ হৈছিলা, সেইখিনি কোৱাচোন। আৰু তাৰপাছত মা ওচৰত আহিবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছিলে বোলে, কোৱা না? আৰু ককাই মানে মোৰতো ককা নাই বাৰু, আইতা এনাই বুলি কওঁ। এনাই মানে এনেকুৱা হৈছিলে যে মই যেতিয়া আহিব লগা হৈছিলে 3 বছৰ বয়সত, তো মানে কিমান দিন আছিলা আইতাহঁতৰ ঘৰত? স্কুলৰলৈকে 15 বছৰ। তো স্কুল শেষ হোৱালৈকে মানে মই তাতে আছিলোঁ। আৰু তাত সেয়াই আৰু যিহেতু আমাৰ ঘৰৰ প্ৰায়খিনি মানুহ আপোনাৰ পঢ়া শুনা আৰু শিক্ষা বৃত্তিৰ লগতে জড়িত, মানে সেইকাৰণে মানে কিতাপ পত্ৰ পঢ়া বা কিবা কৰা সেইটো মানে আমাৰ ঘৰত মানে পাই যাব মানে আপুনি গ'লে। সেইকাৰণে আজিও আমি কিতাপ পত্ৰ পঢ়োঁ। সেইকাৰণে মানে সেই বস্তুটো আৰু এনেকুৱা কৰা নাছিলে, মানে অলপ কেতিয়াবা বেয়াও লাগিছিলে এইটো কাৰণে যে ইমান প্ৰেছাৰ দিয়ে পঢ়িবৰ কাৰণে বা কিবা কাৰণে। এনেকুৱা মানে সেই চিম্পেথিটো মোক ঘৰৰ পৰা দিয়া নাছিলে যে তুমিতো মানে বেলেগতকৈ বেলেগ হয়, তুমি 10 নম্বৰ কম পাই গ'লে একো নহয়, সেনেকুৱা নহয়। মানে মোক এনেকৈ কৈছিলে যে পঢ়িব পাৰিছা যেতিয়া মানে পঢ়িব মানে লাগিবই, মানে এনেকুৱা নহয় যে মোৰ কণ্ডিশ্যনটো বেলেগ হয় তো মানে মই চিম্পেথি লৈ পেলাই অলপ মানে 10 নম্বৰ কম পাই যাম, মানে সেনেকুৱা নাছিলে। তাৰপিছত যিহেতু মানে পাছ কৰাৰ পিছত বি বৰুৱাত মই আহিলোঁ 2 বছৰ। তাৰপিছত বি বৰুৱা কৰাৰ পিছত তাৰ 5 বছৰতে মই মানে অসম মেডিকেল কলেজত ডিব্ৰুগড়ত, বৰ্তমান মই ডিব্ৰুগড়তে আছোঁ। 2022 চনত মই ছিটটো পাইছিলোঁ। MBBS কৰা সপোন কেতিয়াৰ পৰা আছিলে তোমাৰ? MBBSৰ সপোন মানে সৰুতে খুব ডক্টৰ বস্তুটো খুব ভাল লাগিছিলে। আৰু যিহেতু মই সৰুৰ পৰা মোৰ জীৱনটো মানে মই কি ক'ব খোজোঁ, এনেকুৱা এটা জীৱন যিটো মানে মোৰ জন্মৰ সময়ৰ পৰা আজিলৈকে ডক্টৰে মানে মোক বচাই আহিছে। যিমানেই আপুনি ডক্টৰক ভাল কওক, মোৰ কাৰণে কিন্তু মানে এনেই মোক পেলাই থ'লে মই আজি ইমানখিনি নহ'লহেঁতেন। আৰু যোনকেইজন ডক্টৰে মোক পাইছে, মোৰ যোনজন ছাৰ্জন আছিলে ডক্টৰ জয়ন্ত সম্পত বুলি, তেওঁৰ হাতৰ পৰা ধৰি পেলাই চবেই মানে আজিও মানে কেতিয়াবা লগ পালে কয় যে চাব ছোৱালীজনী লৈ আহিবচোন, এনেকৈ আমাৰ মানে জেঠাইহঁতক কয়। তো তেওঁলোকে মানে সৰুৰ পৰা খুব মৰম কৰিছে। এতিয়া মই কেৰলিন চিৰাজীগৰাকী মোৰ মেমগৰাকী, তেওঁলোকে মানে খুব
মৰমত চাই মানে তো সেইকাৰণে মই খুব ভাল লাগে মানে ডক্টৰবোৰ কিন্তু মই এনেকৈ ভবা নাছিলোঁ যে ময়ো ডক্টৰে হ'ম কিন্তু যেতিয়া সময় আহিলে যেতিয়া ময়ো এণ্ট্ৰেঞ্চটো দিলোঁ পাই গ'লোঁ আৰু মই আৰু কিছুমান জেগাত দিছিলোঁ মানে ডক্টৰী বাদেও কিন্তু পাই গ'লোঁ যেতিয়া লাহে লাহে যেতিয়া মানে মই নিজেও এনেকৈ শিকিলোঁ তেতিয়া মানে ভাল লগা হ'ল মানে আৰু মোতকৈ বেছিনো কোনে জানিব যে মানে হস্পিটেলত থাকি বা হস্পিটেলত কেনেকুৱা লাগে সেইটো বস্তু মোৰ কাৰণে খুব ব্যক্তিগত মানে এটা অনুভৱ মানে এটা মেণ্টেল প্ৰেছাৰ যিহেতু থাকে আৰু কেতিয়াবা তোমাক ধৰি লোৱা মা হ'লেও বা বেলেগ কোনোবা তোমাৰ ফ্ৰেণ্ডছে হ'লেও কৈছে নেকি তোমাৰতো এনেকুৱা প্ৰব্লেম এটা আছে গতিকে সেইটো লাইনত তুমি যাব নালাগে কাৰণ তাত মেণ্টেলি বহুত বেছি প্ৰেছাৰ থাকে সেইটো বস্তু আপোনাৰ কৈছে কিন্তু সেইটো বস্তু মোৰ ঘৰৰ বা বন্ধু বান্ধৱী বা মাৰ পৰা কোৱা নাই কিছুমান মানে বাহিৰা মানুহ যোনখিনিয়ে মানে ক'বলৈতো ইমান সুবিধা নাপায় কিন্তু মই শুনিছোঁ এনেকৈ যে কিয় আহিছা ইয়াতো ইমান প্ৰেছাৰ হৈ নোৱাৰিবা তুমি মানে সেইটো বেয়া ভাবি কৈছে বুলি আপুনি ক'ব নোৱাৰে বাহিৰৰ পৰা দেখিলে চবৰে সেনেকুৱাই লাগিব যে তুমি ইমান কষ্টনো কিয় কৰিব লাগে কিন্তু সেই বস্তুটো মইহে বুজি পাম যে মই ইমান কষ্ট কিয় কৰিব লাগে নিজৰ জীৱনটোৰ কাৰণে মানে কিন্তু মানে সেইটো কয় মানে চবে বেয়া ভাবি কয় বুলিও ক'ব নোৱাৰে কিছুমান পঢ়ি থকা মানুহে কয় কিন্তু যোনবিলাকে ধৰি লওক একদম পাৰ্চনেল লেভেলত দেখিছে তেওঁলোকে কেতিয়াও নকয় যে কিয় আহিছা বুলি তেওঁলোকে কয় যে তুমিতো প্ৰথম ডক্টৰ হ'বা এনেকৈ চেৰিব্ৰেল পালচি থকা তো তোমাৰ নামটো মানে মেমসকল এনে থাকি যাব মানে অলপ কষ্ট কৰা তুমি সেনেকুৱা মানে আৰু মোৰ কাৰণে বহুতৰ কাৰণে MBBS অকল পঢ়াৰ কাৰণে কিন্তু মোৰ কাৰণে এনেকুৱা নাছিলে কাৰণ মোৰতো আপোনাৰ মানে পিন্ধা উৰাৰ পৰা চবটো মই শিকিব লাগিব কাৰণ মই এইটো বস্তু সদায় ভাবিছিলোঁ যে বেলেগ এটা ল'ৰা ছোৱালীক ন'টিচ নকৰিব পাৰে কিন্তু মই যদি আজি ভালকৈ কাপোৰ এটা নিপিন্ধোঁ ভালকৈ ওলাই নাথাকোঁ বা মোৰ যদি বেলেগ কিবা টেলেণ্ট নাথাকে মোক বেছি ন'টিচ কৰিব তো সেইকাৰণে মই সেইটো সদায় ভাবি লৈছিলোঁ যে মই তাত অকল পঢ়িবৰ কাৰণে যোৱা নাই কিন্তু মই মানে যিটো মানে অল ৰাউণ্ড ডেভেলপমেণ্ট বুলি কয় সেইটো কাৰণে মই গৈছোঁ মই সদায় এনেকৈ ভাবিলোঁ মোক কৈছে কিন্তু মই কেতিয়াও শুনা নাই মানে সঁচা কথা গুৰুত্ব দিয়া নাই মেণ্টেল প্ৰেছাৰ আহিছে নেকি কেতিয়াবা MBBSত মেণ্টেল প্ৰেছাৰটো কেতিয়াবা নহয় সদায় হৈ থাকে কেনেকুৱা ধৰণৰ এনেকুৱা হয় যে পৰীক্ষা আহি যায় ফটককৈ আৰু পৰীক্ষাটো আপুনি 50%টো পাবই লাগিব আৰু যিহেতু মানে ৰোগীয়া মানুহক সদায় চাই থকা দেখি থকা এইটো এটা বেলেগ এটা প্ৰেছাৰ মানে আপুনি ফটককৈ চকু পানী উলিয়াই কান্দি দিব নোৱাৰে আপোনাৰ সন্মুখত মানুহ এজন ঢুকাই গ'লে যেতিয়া আপুনি ডক্টৰ হৈ থাকে মানে সেইখিনি বস্তু বাহিৰৰ পৰা মানুহে নাজানে কিন্তু সেইটো মানে এনেকুৱা ডক্টৰ এইবিলাক পঢ়া শুনা কৰিলে আপোনাৰ এনেকুৱা হয় এই ষ্ট্ৰেছটো সেইটো ভাল লগা হৈ যায় মানে আপুনি গম পাই যায় যে মই ষ্ট্ৰেছত থাকিবই লাগিব সেইটো মানে জবটোৱে সেনেকুৱা কিন্তু কেতিয়াবা লোকচান হয় আমাৰ নিজৰ কাৰণে কিন্তু এনেকুৱা নহয় যে ষ্ট্ৰেছ হৈছে কাৰণে বেয়া লাগিছে ষ্ট্ৰেছটো মানে এড্ৰিনেলিন বুলি যিটো কয় মানে সেইটো আমাৰ থাকেই ডক্টৰসকলৰ বা ষ্টুডেণ্টসকলৰ আৰু সেইটো মানে বেয়া নালাগে সঁচা কথা ক'বলৈ গ'লে ভালেই লাগে কাৰণ সেইটো এডাপ্টেশ্যন মানে হৈ গৈছে আমাৰ যে আমি এনেকৈ চলিব লাগিব যিহেতু আমাৰ হাতত মানে জীৱন মানুহৰ জীৱন তো সেইকাৰণে আমি নিজৰটো জাষ্ট বিকজ অলপ ষ্ট্ৰেছ হৈছে সেইটো ভাবি পেলাই বেয়া পায়ো লাভ নাই কেতিয়াবা লাগে এনেকুৱা যে ইমান ষ্ট্ৰেছ কিয় কিন্তু ষ্ট্ৰেছ থাকিবই মানে সেইটো মানে আপুনি কেতিয়াও সেইটো এৰি থৈ পেলাই ডক্টৰ হ'বই নোৱাৰে কেতিয়াবা এইটো কৈছে নি তোমাক কোটাত পাইছা তুমি অলপ থাকে ন মানুহৰ মনত সেইটো মানে কি হয় কোটাত পোৱাটো মানে কি হয় এতিয়া মই যেনেকুৱা বুলি ক'লোঁ মোৰ মুখৰ আগতো মানে মানুহে ক'ব নোৱাৰে কিন্তু মই জানিছোঁ শুনিছোঁ আৰু বহুত মানুহে নাজানে যে কোটাৰ ছিষ্টেমটো কি হয় চাওক আপোনাৰ কোটা হ'ল ফিজিকেল ডিছেবল মানুহখিনিৰ কাৰণে যিখিনি কোটা সেইটো মানে কি হয় এটা পাৰ্চেণ্টেজ দিয়ে মানে যেতিয়া ডিছেবিলিটি চাৰ্টিফিকেটখন আপোনাক দিব 40% 50% 60% ফৰ এনিথিং ফৰ কোটা মানে 40% বিল' একো কাম নাই তো সেইখন দিবৰ কাৰণেও চাৰ্টিফাইড 3জনমান ডক্টৰ থাকে ডিষ্ট্ৰিক্টৰ তো তেওঁলোকে চাইহে দিয়ে তো MBBSৰ ক্ষেত্ৰত 40% to 70% যদি আপোনাৰ থাকে তেতিয়াহে দিব 70%ৰ ওপৰত হ'লেও কিন্তু আপোনাক নিদিয়ে আৰু নাৰ্ছিঙৰ ক্ষেত্ৰত 40% to 60% মই যিমান জানো আৰু মানে এনেকুৱা যেতিয়া আপুনি যাব সেই মানে ভেৰিফিকেশ্যন কৰিবলৈ তেতিয়াও আপোনাৰ ডক্টৰ থাকে ডক্টৰসকলে চাইহে দিব আপুনি অকল চাৰ্টিফিকেটখন দিলে বুলি আপুনি ছিটটো পাই যাব সেনেকুৱা নহয় কোটাৰ ক্ষেত্ৰত ডক্টৰে চাব আপোনাৰ সঁচাকৈ সেই কণ্ডিশ্যনটো আছে নাই আৰু কিছুমান পইণ্ট থাকে যে আপোনাৰ যিটো কণ্ডিশ্যন হৈছে সেইটো ৰিভাইজ কৰিব নোৱাৰা হ'ব লাগিব যে আপোনাৰ যিটো কণ্ডিশ্যন হৈছে সেইটো থ্ৰু আউট ইয়'ৰ লাইফ আপোনাৰ থাকিবই লাগিব এনেকুৱা হ'ব নালাগিব যে MBBS পোৱাৰ পিছত আপুনি ঠিক হৈ গ'ল তো সেইটো এটা কথা
আৰু এনেকুৱা বহুত কথা থাকে আৰু যিমানখিনি চিট মানে সেইটো কোটাত আচলতে থাকে সিমানখিনি ফিল হ'বগৈ নোৱাৰে কাৰণ মানুহৰ সেই ক্ৰাইটেৰিয়াটো নিমিলেগৈ মানে আৰু ডক্তৰসকলেও ক্ৰাইটেৰিয়া যেতিয়া নিমিলে তেওঁলোকে চিটটো নিদিয়ে এতিয়া কোটা মানে এনেকুৱা নহয় যে কোনোবা মানে কিবা ফেক কিবা বস্তু দি পাইছে আৰু পাছ কৰিবৰ কাৰণেতো চবৰ কাৰণে একে আপুনি এবাৰ সোমাই যোৱাৰ পাছত 50% সকলোৱে পাব লাগিব মানে সকলোৱে পাব লাগিব PG চিটটো সকলোৱে পাব লাগিব মানে সকলোৱে পাব লাগিব আৰু সেইখিনি পঢ়িবই লাগিব মানে আপুনি MBBSত সোমাইছে মানে আপুনি পঢ়িবই লাগিব মানে কোটাত পাই যাব যে নপঢ়াকে হেৰি নপঢ়াকে সেনেকুৱা নহয় মানে কথাটো সেইটো কিন্তু সেইটো মানুহে নাজানে আৰু এই কোটাটোত পাবলৈও যে কিমান মানে দিগদাৰ আৰু মানে মই কোচিঙো লোৱা নাছিলোঁ কেনেকৈ কোচিং লাগে তুমি মানে মই সেইটো আপোনাৰ ভগৱানৰ হেৰি বুলি ক'ব লাগিব যে পঢ়িছা তুমি ভালকৈ ডেডিকেশ্যন মানে পঢ়াটো মানে সৰুৰ পৰা যিহেতু ভালেই আছিলোঁ সেইকাৰণে মানে মোৰ ইমান দিগদাৰ হোৱা নাছিলে কিন্তু এনেকুৱা নহয় যে কোনোবা এজন কোটাত আছে বুলি এজন আনডিজাৰ্ভিং ডক্তৰ হয় মানে কাৰণ এইটো বহুত কণ্ডিশ্যন থাকিলেহে এইটো কোটাত চিটটো আপুনি পাব মানে সেনেকুৱা গতিকে মানুহৰ মাজত থকা যিটো ভ্ৰম সেইটো আজি মানে নাইকিয়া হৈ গৈছে কাৰণ থাকে ন মানুহে কয় মানে কোটা বুলি ক'লে অকণ বেলেগ ধৰণে চাই বা বেলেগ ধৰণে কয় গতিকে তুমি আজি এইটো ক্লিয়াৰ কৰিলে ভাল লাগিলে বাকী তোমাৰ মাৰ বিষয়ে কি ক'ব বিচাৰা মাটো এতিয়া আজি তোমাৰ লগত মা আহিছে বেকত বহি আছে এইটো মানে মাৰ ক্ষেত্ৰত এইটোৱে যে প্ৰথমটো ল'ৰা ছোৱালীক মাকেই পায় এইটো মানে যদি প্ৰথম মাকৰ পৰা আহে যে এই ল'ৰা ছোৱালীটো আপোনাৰ যেতিয়া কিবা এটা কণ্ডিশ্যন থাকে বা যিকোনো ল'ৰা ছোৱালী আপুনি কি কৰাব বিচাৰে বা কি কৰাব নিবিচাৰে সেইটো মানে বহুত থেংকফুল বুলি ক'ব লাগিব যে তেওঁ মানে নাভাবিলে যে হ'ব মানে মোকতো জনামতে জন্মৰ সময়তো কৈছিলে যে আপোনাৰ 90%টো বাচ্ছাটো নাবাচিবই চাগে এনেকৈ তো মানে 10% আপোনাৰ থাকিব পাৰে যদি আপুনি ৰাখিব কিন্তু মানে সেইটো সময় যে নাভাবিলে যে নেৰাখোঁ বা হ'ব আৰু যি হয় হ'ব মানে সেইটো বস্তু কেতিয়াও মায়ে হওক ঘৰৰ মানুহে হওক কেতিয়াও ভবা নাই যি হয় হ'ব বুলি মানে চবে এই ডেডিকেশ্যনটো দিছে আৰু প্ৰথম আৰম্ভটো মাৰ পৰাই হৈছে তাৰপাছত মোৰ এনাইলে বা বাকী সকলো মানুহলৈ গৈছে যিহেতু সকলো এনেকৈ মানে সমানেই ধৰি লওক হেৰি কৰিছে এইটো মানে চবেই নিজৰ নিজৰ হেৰিয়ত যিমান কৰিব লাগে তেওঁলোকে যিমান পাৰে যিহেতু আমাৰো ধৰি লওক পঢ়া শুনা থাকিলেও আমাৰোতো আগতে এনেকৈ চেৰিব্ৰেল পালচি হোৱা বা একো হোৱাটো নাই আগতে কিন্তু তেওঁলোকে মানে মোৰ মাৰ পৰা আৰম্ভ কৰি যোনে যিমান পাৰিছে কৰিছে মানে মই এইটো নকওঁ যে চবেই শুদ্ধকেই কৰিছে কিন্তু কৰিব যিমান পাৰে প্ৰথমবাৰ হিচাপে সিমানখিনি কৰিছে এতিয়া আমাৰতো ডক্তৰো নাই মই আজি ডক্তৰ হৈছোঁ মই বেছি জানিব পাৰোঁ চেৰিব্ৰেল পালচিৰ কথা কিন্তু তেওঁলোকতো ডক্তৰো নাছিলে যিহেতু শিক্ষাবৃত্তিত আছিলে যদি সেই হিচাপে যিমানখিনি কৰিছে মানে বহুত মানুহে নকৰে মানে সেইখিনি জানো সেইটো বস্তু মানে এতিয়া বেলেগ এটা কথা জানিব বিচাৰোঁ এতিয়া মানুহে তোমাৰ এটা বয়স হৈ আহি আছে বয়স হ'লে কাৰোবাক ভাল লাগে বা তেনেকুৱা নহয় গতিকে লাজ কৰিছা কিয় নাই সেইটো মানে সেইটো ক্ষেত্ৰত মানে মই এইটোও জানিব বিচাৰিছোঁ মানে লাজ কৰিছে তাই একো নাই মোৰ জানিব মন গৈছে মানে কোনোবাই যদি ধৰি লওক কেতিয়াবা তোমাৰ যিটো প্ৰব্লেম আছে কেতিয়াবা হয়তো কিছুমানে ইগন'ৰো কৰিব পাৰে বা একচেপ্টেঞ্চটো কেনেকুৱা ধৰণৰ হ'ব তোমাৰ ফালৰ পৰা কেতিয়াবা তুমি ফ্ৰাষ্ট্ৰেশ্যনত যোৱা নেকি এইটো লৈ পেলাই তেনেকুৱা ধৰণৰ জানিব বিচাৰিছোঁ মানে চাওক এইটো শুনিবলৈ বেয়া লাগিব পাৰে কিন্তু মই যিহেতু কৰি আছোঁ মানে সঁচা কথা ক'বলৈ গ'লে মানে প্ৰথম বস্তু এইটো ন'টিচ কৰে বুলি ক'ব নোৱাৰে মানে যিহেতু যি হ'লেও যি নহ'লেও কিন্তু মানে মোৰ এনেকুৱা হয় মানে মই ইমান এইটো লৈ পেলাই মানে প্ৰথম মানে প্ৰায়ৰিটি বা কিবা সেনেকুৱা দিয়া নাই আৰু মানে সঁচা কথা ক'বলৈ গ'লে মই সেইটো বস্তু একদমেই মানে মাইণ্ড নকৰোঁ বা কোনোবাই কিবা ক'লেও ভাল লাগিছে বেয়া লাগিছে কাৰণ মানুহেতো ক'ব পাৰে কোৱাটো সহজ কিন্তু মানে কৰাটো বহুত টান সেইকাৰণে মই ইমান শুনাও নাই বা ইমান মানে জীৱনত ইমান খেৰিকৈ লোৱাও নাই যে কোনোবাই যদি মোক একচেপ্ট নকৰেও সেইটো কাৰণে নকৰিলে তেওঁলোকে সেইটো নিজৰ মেণ্টেলিটি কৰিলে তেওঁলোকে সেইটো নিজৰ মেণ্টেলিটি মোৰ সেইটো ইমান ভাবিবলৈ একো নাই মানে সেইকাৰণে মই ইমান যিহেতু এতিয়াও মই বিল্ডিং ফেজত আছোঁ সেইকাৰণে মই ইমান ভবা নাই যে সেইটো কোনোবাই কাৰণ কৰিলেও মই নাভাবোঁ যে সেইটো কোনোবা এবনৰ্মেল কিবা এটা কথা মানুহ ভাবিব পাৰে মানুহ বহুত ধৰণে ভাবিব পাৰে একচেপ্টটো কৰিব পাৰে কিন্তু একচেপ্ট কৰিলে বুলিও যে এনেকৈ ভাবিব লাগিব যে মোক একচেপ্ট কৰিছে ল'ৰাজন যেনেকুৱাই হওক মই সেনেকুৱাই মানে মানি ল'ম সেইটো নহয় মানে চবৰে যিহেতু অধিকাৰ বা যিয়ে কওক আৰু মই সেইটো ভাবোঁ যে সেইটো কাৰণে মানে অলপ সময় ৰৈ পেলাই ভালকৈ জানি মানে সেনেকৈ কৰিব লাগে এনেকুৱা নহয় যে কোনোবাই একচেপ্ট কৰি লৈছে বুলি মই দৌৰি গুচি যাম সেনেকুৱা নহয় মানে আৰু নকৰিলেও মই সেইটো নাভাবোঁ যে নকৰাটো কিবা বহুত ডাঙৰ কথা নকৰিব পাৰে পজিটিভলি লোৱা সেইটোৱে প্ৰেম হৈছে নাই তোমাৰ নাই মই ইমান সেইবোৰ
মানে যি সঁচা কথা ক'বলৈ গ'লে আচ্ছা মোৰ মানে একো হোৱা এনেকৈ বুলি ক'ব নোৱাৰে বা মোৰ কিবা এনেকুৱা ৰিলেশ্যনশ্বিপ বা কিবা এনেকুৱা হিষ্ট্ৰী মানে জনাত এনেকৈ নাই আৰু মানে মই এতিয়া ইমান ভাবি থকা নাই আৰু বুজি পাইছোঁ এতিয়া কেৰিয়াৰত ফ'কাছ কৰিবা তুমি আৰু যিহেতু আমাৰ এই পডকাষ্টটো বহুত মানুহে চাই থাকিব চ' সজাগতা হিচাপে কেনেকুৱা ধৰণৰ কথা ক'ব বিচাৰিবা চেৰিবেল পালচিৰ ওপৰত কি সজাগ হ'ব লাগে অভিভাৱকসকল আৰু অভিভাৱকসকল সজাগ মানে মইতো বেছি কথা ক'ব নোখোজোঁ যিহেতু মই মোৰ নিজৰ টেক্সট বুকত যিমানখিনি শিকিছোঁ পাইছোঁ তাৰ পৰা মই এইখিনিয়ে কথা ক'ব বিচাৰোঁ যে আপোনালোকে শিশু এটা যেতিয়া জন্ম হয় আপোনালোকে খুব ভাল লাগে শিশু এটা জন্ম হৈছে কিন্তু সেইটো নহয় আপোনালোকে চাব লাগিব যে শিশুটোৱে ভালকৈ কথা কৈছেনে নাই বা বহিছেনে নাই বা আৰু যদি আপোনালোকে দেখে যে যিকোনো ধৰণৰ বস্তু বা এতিয়া চেৰিবেল পালচি হ'লে কি হয় মানে টেক্সট বুক ডেফিনেশ্যনৰ মতে আৰু এনেকুৱা হয় যে বাচ্ছাটোৱে এখন হাতেদি বেছি কাম কৰিব পাৰে বা সোনকালে লিখিব পাৰে ইখন হাত ধৰি লওক সি ইউজে নকৰে কিন্তু সৰু ল'ৰা ছোৱালী সেইটো নাজানে সৰু ল'ৰা ছোৱালীয়ে দুইখন হাতেদি আপুনিও দেখিছে চাগে দুইখন হাতেদি সমান কৰিব সেইবোৰ যদি দেখে বা এনেকৈ হাতখন এনেকৈ যদি মুঠি মাৰি থাকে সেইবোৰ মানে কিছুমান চাব বা ধৰি লওক খোজ কাঢ়িব নোৱাৰে বা ভৰিটো উল্টা পাল্টা বা এনেকুৱাও যদি দেখে যে এটা ফালে ভৰি এটা ফালে লৰচৰ কৰিব পৰা নাই পেৰালাইচিছ নিচিনা হৈছে তেতিয়া আপুনি যেতিয়াই দেখে আপোনাৰ এজন নহয় এজনটো কোনোবা এজন পিডিয়াট্ৰিচিয়ানটো আপোনালোকে কনচাল্ট কৰিবই আজিৰ দিনত তেওঁৰ ওচৰত যাওক আৰু সোধক যে কি হৈছে মই চেৰিবেল পালচি বুলি ক'ব নিবিচাৰোঁ কিন্তু যিহেতু চেৰিবেল পালচি পিডিয়াট্ৰিক এটা মানে হেৰিয়ত পৰে তো সেইকাৰণে মানে সেইটো যাওক আপোনালোকে যেনেকৈ লাগে সেনেকৈ হেৰি কৰক আৰু এনেকুৱা নাভাবিব যে হ'ব মই আজি এটা দৰৱ খুৱাই দিম বাচ্ছাটো ভাল হৈ যাব চবৰে মোৰ সমান এনেকুৱা মানে মানসিক শক্তি নাথাকিব পাৰে বা মোৰো ইমান মানসিক শক্তি আছে বুলি মই ক'ব খোজা নাই মইতো মানুহেই হয় কিন্তু হ'ব পাৰে যে আপোনাৰ বাচ্ছাটো এনি টাইম কান্দি থাকিব বা অশান্তিত থাকিব এনেকুৱা এটা কণ্ডিশ্যন থাকিলে হ'ব পাৰে সেইটো কাৰণে আপোনালোকে বিহেভিয়াৰেল থেৰাপি ল'ব পাৰে কিন্তু সেইটো জানিব লাগিব যে আপোনাৰ মানে সেই বাচ্ছাটোক বা কেঁচুৱাটোক শিশুটোক গোটেই জীৱন কিন্তু আপোনালোকে এখন পিছফালৰ পৰা হাত এখন দি থাকিব লাগিব আজি চব কৰাৰ পাছতো যদি তাৰ মনটো বেয়া লাগি যদি কথা এষাৰো পাতিব খোজে কোনোবাতো থাকিব লাগিব সেইটো মানে আপোনালোকৰ বেয়া লাগিলেও এটা সাধাৰণ শিশুতকৈ আপোনালোকে অকণমান কৰ্তব্য বাঢ়িব কিন্তু সেইটো মানে সেইটো নহয় যে আপুনি একো কৰিব নোৱাৰিব আজিৰ দিনত আমাৰ দিনততো একো নাছিলেই আজিতো কিমান 15 বছৰ আগবাঢ়ি গ'লোঁ আমি এতিয়াতো বহুত আছে আৰু যিহেতু চেৰিবেল পালচি এইবোৰ সাধাৰণ মেডিকেল আমাৰ নিচিনা মেডিকেল কলেজত পঢ়া ল'ৰা ছোৱালীও অলপ মানে জানে সেইখিনি মানুহকো যদি আপুনি সোধে অলপতো কিবা এটা গম পাব কিন্তু সেইটোৱে যে বেলেগ মানুহৰ কথা নুশুনিব এজন লেমেন যিটো আমি কওঁ যাৰ ধৰি লওক চিকিৎসাৰ লগত বা এই লগত কোনো কথা নাই কাৰণ পাৰিলে ডিম'টিভেট কৰিব মটিভেশ্যনে দিব আপোনাক মানে তো সেই তেওঁলোকৰ কথা নুশুনিব এনেকুৱা এজন মানুহৰ কথা শুনক যি ৰিলায়েবল হয় মানে যাৰ পৰা আপুনি শুনি গম পাব পাৰে তেওঁ সঁচা কথা কৈছে তো সেইটো কাৰণে মানে মই ক'ম যে প্ৰথমে চাওক আপোনাৰ শিশুটো যে শিশুটো কিবা এনেকুৱা দিগদাৰী পাইছে নেকি তাৰপিছত যদি পাইছে তেতিয়া এজন ডক্টৰৰ ওচৰত যাওক তাৰপিছত কি কৰিব লাগে আপোনালোকৰ সামৰ্থ্যমতে আপোনালোকে কৰক কিন্তু এনেকুৱা নকৰিব যে শিশুটো পেলাই দিলোঁ বা সি মানে বুজা হৈছে সেনেকুৱা নহয় সকলো মানুহে মানে জীয়াই থাকিবলৈ এটা অধিকাৰ থাকে বুলি মই ভাবোঁ মই সেইটোৱে মানে ক'ব বিচাৰোঁ শেষত আৰু এটা লাষ্টত সোধোঁ পজিটিভ কেনেকৈ থাকিব অভিভাৱক সকলো আৰু যাৰ হৈছে তেওঁ কেনেকৈ থাকিব মেণ্টেল হেল্থটো কেনেকৈ একদম সুস্থ কৰি ৰাখিব মই এটা কথা ক'ম মেণ্টেল হেল্থ যে সুস্থ কৰাৰ কথাটো যে মানুহে কয় বা ডিপ্ৰেশ্যন নাথাকিব লাগে বুলি কয় মানুহ যেতিয়া মানুহ হয় নহয় মানুহৰ ডিপ্ৰেশ্যন থাকিবই আপুনি নৰ্মেল মানুহ হ'লেও আপোনাৰ এনেকুৱা এটা দিন আহিব যে আপোনাৰ উঠি যাবলৈ মন নাযাব কাৰণ চাওক মানুহৰ এটা টেণ্ডেঞ্চি থাকে বুলি মানে ভাবোঁ যে মানুহৰ যেতিয়া সমস্যা হয় নহয় মানুহৰ সৰু সমস্যাটোৰো মানুহে সমানেই চিন্তা কৰিব আৰু যোনে জীৱনৰ ডাঙৰ সমস্যা দেখিছে সিও জীৱনৰ সমস্যাত মানে সমানেই চিন্তা কৰিব মই নাভাবোঁ যে কোনোবা এজন মানুহে ধৰি লওক আজি জোতাৰ ফিটা এডাল ছিগি গৈছে বুলি চিন্তা কৰি আছে আপুনি এনেকৈ ক'ব নোৱাৰে যে ইমান সৰু কথাত কিয় চিন্তা কৰিছোঁ মানুহে চিন্তা কৰাটো কৰিবই আৰু মই এইটো ভাবোঁ যে আপুনি মানি ল'ব লাগিব যে মোৰ ল'ৰা ছোৱালীটো বা ইমান নৰ্মেল ল'ৰা ছোৱালী আছে মোৰ ল'ৰা ছোৱালীটো এনেকুৱা কিয় হৈছে আপুনি যেতিয়া মানিব তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব আৰু আপুনি সেইটো মানি ল'ব লাগিব যে আজি দুদিনৰ পাছত মোৰ মনটো দুখ লাগিব পাৰে কিন্তু আপুনি মানি ল'ব লাগিব যে মোৰ মনটো দুখ লাগিছে কিন্তু মই আগবাঢ়ি যাব পাৰিম এনেকুৱা পজিটিভ মাইণ্ডছেট মানে এনেকুৱা নহয় যে মই 24 ঘণ্টা পজিটিভ হৈ থাকিম নিগেটিভটো জানি নিগেটিভটো বুজি নিগেটিভটোৰ পৰা পাৰ হৈ পেলাই সেইটো পজিটিভ হয় কাৰণ এটা যিটো এক চিক্কেকে দো যিটো কয় মানে দুইফালৰ পৰা থাকিব আজি মোৰো বেয়া লাগিব পাৰে আজি আপোনাৰ বেয়া লাগিছে মানে এইটোৱে যে আপুনিও মানে মানুহ হয়
সেইটোৱে তো সেইকাৰণে যদি বেয়া লাগে কিন্তু আপুনি জানিব লাগিব যে ভগৱানে মোক এইটো দিছে আৰু মই সেই বেয়া লগাটো পাৰ হৈ আৰু বেয়া লগাটো মানি ল'ব লাগিব যে আপুনি কোনো অপৰাধী নহয় আপোনাৰ সেইটো বেয়া লগাৰ কাৰণে বা আজি যদি আপোনাৰ ল'ৰা ছোৱালীটো চাই আপোনাৰ এনেকুৱা লাগিছে তয়ে কিয় এনেকুৱা হ'লি আপুনি কিন্তু সেইটো কাৰণে অপৰাধী নহয় কাৰণ চব মানুহে নোৱাৰে আপুনি যে আৰু মই এইটোৱে ভাবোঁ যে আপুনি যে কৰিব পাৰিছে আপোনাৰ আজি ল'ৰা ছোৱালীটো এনেকুৱা অৱস্থা হৈছে আপুনি যে কৰিব পাৰিছে আপুনি সেইটো নিজকে মানে পিছফালে মানে হাত এখন থপৰিয়াই থাকিব লাগিব মানে সদায় যে আপুনি কৰিব পাৰিছে আপুনি এনেকুৱা আপোনাৰ আজি লাগিছে যে মই নিজৰ ল'ৰা ছোৱালীটো পেলাই দিম সেইটো কাৰণে আপোনাৰ দুখ লাগি পেলাই সেইটো দুখতকৈ মানে যে আপুনি কৰিব পাৰিছে ল'ৰা ছোৱালীৰ কাৰণে কিবা সেইটো বহুত ডাঙৰ কথা মানে বহুতে কৰিব নোৱাৰে সেইকাৰণে সদায় আপোনাৰ কান্ধত এখন হাত ৰাখি আপুনি নিজৰ হাতখনে ৰাখি ভাবিব লাগিব যে মই কৰিব যে পাৰিছোঁ আৰু কেতিয়াবা মোৰ বেয়া লাগিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু মই কৰিব পাৰিছোঁ সেইটো ডাঙৰ কথা পজিটিভ মাইণ্ডছেট বোলে একো নাই আপোনাৰ পজিটিভ নিগেটিভ চব মাইণ্ডছেট গম পায় কিন্তু আমি যে পজিটিভটো ল'ব লাগে আৰু জীৱনত যে জীয়াই থাকিবলৈ যে যুঁজ কৰিবই লাগিব আজি আপোনাৰ কোনোবাই ফিজিকেলি যুঁজ কৰিছে কোনোবাই মেণ্টেলি যুঁজ কৰিছে কিন্তু আপুনি ভাবিব পাৰে মোৰ ল'ৰা ছোৱালীটো আজি কেনে এনেকুৱা হৈ গ'ল বহুত মানুহতো ধনী হয় কিবা হৈওতো মনৰ দুখত আছে আৰু সেইটো আপুনি মনৰ দুখত থাকিব খোজে নে নোখোজে সেইটো আপোনাৰ নিজৰ কথা আজি হাত ভৰি এটা নাথাকিও যদি আপুনি হাঁহি থাকিব খোজে সেইটো আপোনাৰ নিজৰ কথা সেইটোৱে তো আপুনি সেইটো নিজৰ মনত ভাবিব লাগিব আৰু আপোনাৰ দুখ লাগিব দেই কিন্তু আপোনাৰ দুখ লাগিব কিন্তু যিটো ল'ৰা ছোৱালী থাকিব ন মই যিমান মানে ভাবোঁ সেই ল'ৰা ছোৱালীটোক মানে সেই নিগেটিভিটিটো পৰাপক্ষত নিদিব তাক হাঁহিবলৈ তাক শিকাওক যে জীৱনটো ৰঙীন হয় ৰঙীন হৈও জীৱনটো ৰাখিব পাৰে এনেকুৱা কিছুমান ডকুমেণ্টাৰী থাকে কিতাপ থাকে সেইবোৰ পঢ়িব দিয়ক তেওঁলোকক বুজাওক যে এনেকুৱা মানুহোতো কিমান হেৰি কৰিছে আগবাঢ়ি গৈছে তুমিও আগবাঢ়ি যাব পাৰিবা সেইটো কিন্তু সেই যিহেতু সৰু ল'ৰা ছোৱালী এটা নিগেটিভিটিটো ডাঙৰ হ'লে আহিবই সিও লাহে লাহে বুজিব যে মই অলপ বেলেগ হয় কিন্তু সেই বেলেগ হোৱাটো মই যিমান ভাবোঁ সেই বেলেগ হোৱাটো আপুনি অভিভাৱক হিচাপে তাক ভাবিবলৈ নিদিব কাৰণ আজি যদি 10 বছৰ আগতে যদি সেই ডিপ্ৰেশ্যনটো তাৰ মাথাত আহি যায় সেই কিন্তু জীৱনটো আগবাঢ়িব নোৱাৰিব সেইকাৰণে আপুনি যেতিয়ালৈকে আপুনি আপোনাৰ মানে তলত আছে ছত্ৰছায়াত আছে তেতিয়ালৈকে আপুনি ভাবক যে মই পজিটিভিটিয়ে দিম তাৰ পাছত যেতিয়া সেইখিনি পজিটিভিটি বহুত বেছি বাঢ়ি যাব যেনেকৈ মোৰ ক্ষেত্ৰতে হ'ল যেতিয়া সেই নিগেটিভিটিখিনি আহিব তেতিয়াও কিন্তু সি বাহিৰৰ মানুহৰ কথা নুশুনিব কাৰণ সি ভাবিব যে মোক সৰুৰ পৰা মোৰ ঘৰৰ মানুহে বা মোৰ মা দেউতাই মানে সদায় ভালটো কৈছে যেতিয়া ভালো হ'ব সি লাহে লাহে যেতিয়া গম পাব পৃথিৱীখন ইমান ৰঙীন নহয় কিন্তু তেতিয়াও সি সেই ৰংখিনি লৈ পেলাই মানে জীয়াই থাকিব পাৰিব আৰু আপোনাৰ সেইটো আপুনি আপোনাৰ বেয়া লাগিব পাৰে এজন অভিভাৱক হিচাপে কিন্তু আপুনি সেই বেয়া লগাটো মানি ল'ব লাগিব আৰু নিজৰ হাতখন এনেকৈ থপৰি আপুনি ভাবিব লাগিব যে মই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো কৰিব পাৰিছোঁ মই কৰি যাম সি যেতিয়া কালিলৈ ভাল হ'ব হাঁহিটো কিন্তু আপোনাৰ মুখতে আহিব সেইটোৱে কথা নাই কবিতা লিখা মানে মই সাহিত্যত মানে মই সৰুৰ পৰা চৰ্চা কৰোঁ আৰু মানে মই এনেকুৱা বক্তৃতা বা ডিবেট যিটো কয় ডিবেট কৰোঁ ৱাও বঢ়িয়া ছোৱালী আৰু সাহসী ছোৱালী তুমি সেইকাৰণে মানে সেইখিনি মানে সেইটো বস্তু মানে সজাই পৰাই কোৱাটো মানে মই পাৰিছোঁ আৰু যিহেতু পঢ়িছোঁ সৰুৰ পৰা আৰু এনেকৈ নেতৃত্ব দিয়া কিবা কিবি কামত মানে সেইবোৰ ভাল লাগে আৰু সেইকাৰণে কৰি যোৱা আৰু বহুত দীঘল নকৰোঁ বহুত কথা পাতিলোঁ বহুত বেছি ভাল লাগিল আৰু মানুহে এইটো এপিছডৰ পৰা কিন্তু বহুত মটিভেশ্যন পাব বহুত ভাল পাব আৰু তুমি কথাখিনি বহুত ধুনীয়াকৈ কৈছা ইমান ধুনীয়াকৈ মানে পজিটিভ কৈছা ন মই নিজে মটিভেশ্যন পাইছোঁ ৰিয়েলি আৰু এনেকৈ তুমি মটিভেশ্যন লৈ আৰু পজিটিভ থাকি কামখিনি কৰি যোৱা কেনেকুৱা লাগিল তোমাৰ কথাখিনি শ্বেয়াৰ কৰি মোৰ ভাল লাগিলে মানে মই আগৰ পৰা মানে সৰুতে যেতিয়া মই আহিছিলোঁ ইয়াতে MBBS কৰিবৰ কাৰণে মোৰ এটাই সপোন আছিলে যে কালিলৈ যেতিয়া এজন এনেকুৱা মানে শিশু থকা মাক বাপেক যেতিয়া আহে মোক যেতিয়া চাই তেওঁলোকে এইটো ভাবক যে তেওঁ দেখোন এনেকুৱা কণ্ডিশ্যন থকা মানুহ আছিলে ইমানখিনি হৈছে মোৰ ল'ৰা ছোৱালীটোও যদি হ'ব পাৰে মানে মোৰ এই MBBSত কৰি পেলাই মোৰ মানে সেইটোৱে পইচা পাতি এইবিলাকতো বাদ দিয়ক কিন্তু মোৰ সেইটো মানে ওৱান অফ দ্য মাইলষ্ট'ন বুলি ক'ম যদি আজি মোক দেখি পেলাই ভাবে যে মোৰ ল'ৰা ছোৱালীটো হ'ব পাৰে মই মোৰ পৰা সেই নিগেটিভখিনি নিবিচাৰোঁ যে চিম্পেথি বা কিবা এনেকুৱা লাগিব পাৰে তেওঁ কৰিব পাৰিছে মোৰতো যদি কৰিব পাৰে মোৰ মানে সেইটোৱে হেৰি আৰু মই যেতিয়া আজি এখন মঞ্চ পালোঁ মই মানে আপোনাক বহুত ধন্যবাদ দিব খোজোঁ যে মই এইখিনি ক'ব পাৰিলোঁ যিহেতু এইখিনি বস্তু আমাৰ মেডিকেল কমিউনিটিৰ ভিতৰতে থাকি যায় সাধাৰণ মানুহ এটালৈ নাযায় আৰু মই যে ক'ব পাৰিলোঁ মানে মোৰ বহুত আপোনালৈ ধন্যবাদ আৰু মোৰ বহুত ভাল লাগিছে মানে এটা বুজা এটা অলপ কমি যোৱা নিচিনা লাগিছে এইখিনি কথা যে ক'ব পাৰিলোঁ
আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব অৰ্চিতাক বহুত বেছি মৰম দিব আৰু তুমি এনেকৈ আগুৱাই যোৱা আৰু ছেকেণ্ড টাইম আকৌ মাতি মটিভেশ্যন দিবা তুমি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এণ্ড বাই বাই